নমস্কাৰ মই অনিতাই পুনৰবাৰ আপোনালোকক ANI7 লৈ স্বাগতম জনাইছো। আসলতে আজি মই যত বহি আছো আপোনালোকক জনাবলৈ পাই আসলতে মই দুখিত যেটো ভিডিও কৰিবলৈ লাইছো আপোনালোকে সুন্দৰকৈ আজি চাব কাৰণ কিয় আজি ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু গম পাব এই মহিলাগৰাকী কোন বা মই কিয় এমছৰ আজি আহি বহিছো। এতিয়া প্ৰথমতে আসলতে মই চিনাকি কৰি দিব ওলাইছো এই এগৰাকী দুৰ্ভাগ্য মাতৃ বুলি ক'লেও আসলতে ভুল নহব নে কি কয় বাইদেউ। গতিকে আজি আসলতে মই এই বাইদেউৰ কাষ চাপিছোই। প্ৰথমতে মই বাইদেউৰ ওয়েলকাম জনাইছো মোৰ ANI7 লৈ। আপোনাৰ পৰিচিত সুন্দৰকৈ দাঙি ধৰক ধুনীয়াকৈ গমে পাব। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী মিতালী ঠাকুৰীয়া। মই কাহিলীপাৰাৰ পৰা কৈ আছো। মই মানে একদম বহুত বিপদত পৰি কিনে আজি আপোনালোকৰ পৰা সহায় বিচাৰিছো। এতিয়া মই কওঁ আপোনাৰ নামটো কওক। মিতালী বাইদেউ কাষ চাপিছো মই। মিতালী বাইদেউৰ কাষ আসলতে আজি আমি কিয় চাপিব লগা হৈছে বৰ দুৰ্ভাগ্য কিয়নো এগৰাকী অসহায় মাতৃ আসলতে অসহায় মাতৃয়ে তেওঁৰ আজি মনৰ কথা ক'বলৈ আগবাঢ়িছে। গতিকে আপোনালোকে মোৰ ভিডিওটো মই সকলোলৈকে আসলতে অনুৰোধ কৰিছো পাৰিলে আপুনি স্কিপ নকৰাকৈ চাব কাৰণ কিয় আপোনালোকৰ ঘৰতো যদি সন্তান আছে আপোনালোকে এই ভিডিওটোৰ পৰা আপোনালোকে বহুত কথাই জানিব পাৰিব কাৰণ এগৰাকী মাতৃয়ে আজি সেই দুখৰ কথাখিনি আসলতে ক'বলৈ আগবাঢ়িছে কাৰণ তেওঁৰ মনত বহুত কথা আসলতে বহুত প্ৰশ্ন আহি আছে যাৰ কাৰণে আসলতে তেওঁ আগবঢ়াই দিব খুজিছে আমাৰ পৰা গোটেই ৰাজ্যলৈ বুলি। গতিকে বাইদেউক মই এটা কথাই সুধো আপোনাৰ সেই কণমানি গৰাকীৰ কথা কোনটো বাইদেউ এগৰাকী একেবাৰে কণমানি ছোৱালী মাতৃ সেই ছোৱালীজনীৰ কাহিনীয়ে আসলতে মই আজি আৰম্ভ কৰিব ওলাইছো। বৰ দুখ লগা এটা কাহিনী। আপুনি কওক আৰম্ভণিৰ পৰা এতিয়া কেনে ধৰণৰ কি হৈছে সেই মাইনাজনী চকুৰ কথাটো কওকচোন বাৰু। মোৰ ছোৱালী এজনী আছে, তাইৰ 6 বছৰ চলি আছে। তাই আপোনাৰ ৰাইট চাইডৰ চকুটোত মানে টিউমাৰ হৈছিলে 4টা। জন্মৰটো বেমাৰটো 3 মাহৰ পৰা আমি গম পাইছো। জন্মৰ 3 মাহতে ষ্টাৰ্টিং হৈছিলে। চকুটোৰ ভিতৰত হৈছিলে ৰাইট চাইডৰ চকুটোৰ। তাৰপিছত আমি নেত্ৰালত ট্ৰিটমেণ্ট কৰি আছিলো গুৱাহাটী নেত্ৰালত। নেত্ৰালত ট্ৰিটমেণ্ট কৰি থাকোঁতে ট্ৰিটমেণ্ট চলি আছিলে। আমি 8,000 দি 4টা ইনজেকশ্যনো দিলো। চকুটো গোটেই ব্লক হৈ গৈছিল মানে। চকুটো ব্লক হৈ যাওঁতে মানে তাই একেবাৰে দেখাই নোপোৱা হৈ গ'ল। 3 মাহত জন্মৰ 3 মাহৰ কথা এইটো। তাৰপিছত আমি দেখাই আছো, ইনজেকশ্যন দি আছো। তাৰপিছত লাহে লাহে চকুটো মানে গোটেই চকুটোৱে বন্ধ হৈ গ'ল আৰু তাৰমানে টিউমাৰবিলাক ডাঙৰ হৈ গুচি গ'ল আৰু তাৰপিছত ডক্টৰে ক'লে এইটো আমি চাৰ্জাৰী কৰিব লাগিব। আপোনালোকে এতিয়া যি পাৰে যেনেকৈ পাৰে অলপ ৰেডি হ'ব। চাৰ্জাৰী নকৰিলে চকুটো গোটেই বেয়াই হৈ যাব। এয়া হৈছে প্ৰথম আৰম্ভণি। প্ৰথম কথা আমাৰ গুৱাহাটী নেত্ৰালয়ৰ পৰা মানে আৰম্ভণি আৰু ষ্টাৰ্টিং এইটো মানে ডক্টৰে এনেকে ক'লে। তাৰপিছত আমিও আগবাঢ়িলো। হ'ব তেতিয়াহ'লে ৰখি থাকিতো লাভ নাই, চকুৰ কথা। আমি তেতিয়াহ'লে অপাৰেশ্যনটো কৰিয়ে দিওঁ আৰু ৰেডি হ'লো। এনেকে অপাৰেশ্যনটো কৰালো ঠিকে। 6 মাহমান ঠিকে চলি আছিলে। 6 মাহ পিছত মানে ছোৱালীজনী একেবাৰে নেদেখাই হৈ থাকিলে আৰু অপাৰেশ্যনটো হৈ যোৱাৰ পিছত মানে অপাৰেশ্যনটো তেখেতসকলে ৰং কৰাই দিলে আৰু অপাৰেশ্যনটো ছাকচেছ নহ'ল। অপাৰেশ্যন কৰাৰ পিছত তাৰমানে ভালকে দেখাৰ বিপৰীতে তেওঁ একেবাৰে নেদেখাই হৈ গ'ল। মানে তাইক স্কুলত দিছো। এতিয়া ধৰক বেমাৰ হৈছে যিহেতু স্কুলটো যাবই লাগিব বা পঢ়াটো আগবঢ়াই নিবই লাগিব। স্কুলতো দিলো। স্কুলত আমি গমেই পোৱা নাছিলো। স্কুলৰ মেমে ক'লে আপোনাৰ ছোৱালীজনীয়ে দেখা নাপায়, আপোনালোকে ভালকে ট্ৰিটমেণ্টটো কৰাই লওক। আমি তেতিয়াহে গম পাইছো। আমিতো ভাবিছো অপাৰেশ্যন কৰাইছে ভাল হৈ গৈছে বুলি ভাবিছে আৰু ভাবিছো। তাৰপিছত একেবাৰে ছোৱালীজনী দেখাই নোপোৱা হৈ গ'ল। তাৰপিছত আৰু আমি নেক্সট টাইম আৰু নেত্ৰালত নিয়া নাই। আমি মানুহবিলাকে ক'লে আপোনালোকে ডাইৰেক্ট কুকুৰ যাব নালাগে, আপোনালোকে ডাইৰেক্ট এতিয়া নেপালতে যায়। নেপালত মই এইখিনি এটা কথাটো সুধো। নেত্ৰালয়ত যে আপোনালোকক ৰং ট্ৰিটমেণ্ট কৰি চকুটো একেবাৰে নষ্ট কৰি পেলালে, আপোনাৰ তেনেকুৱা কিবা হেৰি আছে নেকি ডক্টৰজনৰ নাম বা পিছত আপোনালোকে ষ্টেপ ল'লে নে তেনেকুৱা এটা কিয় কৰিলে বুলি? এতিয়ালৈকে আমি যোৱা নাই, কিন্তু আমি নোযোৱা নহয়, যাম। মই মানে ছোৱালীজনীৰ দৌৰি থাকিব লগা হৈছে আৰু একেবাৰে মানে মই টাইমে নাপাওঁ। যথেষ্টখিনি দৌৰি আছো আমি। আমাৰ ফালৰ পৰা মানে যথেষ্টখিনি যি পাৰে মাক দেউতাক হিচাপে পুৰা ছোৱালীজনীৰ কাৰণে কৰিছো আৰু। আচ্ছা ঠিক আছে, মই নেত্ৰালয়ৰ বিষয়ে কওঁ। এতিয়া আপুনি গুৱাহাটী নেত্ৰালয়ৰ বিষয়ে কি ক'ব?
মানে এইটো তেখেতসকলে কৰিব নালাগিছিলে, কমচে কম আমাক এবাৰ ইনফৰ্ম কৰিব লাগিছিলে, যদি আমি নোৱাৰোঁ দে আপোনালোকে বাহিৰত হ'লেও লৈ যাওক। তেখেতসকলে আমাক ষ্টাৰ্টিঙৰ পৰা যাবই নিদিলে, খালি নালাগে নালাগে ইয়াতে আমি কৰাই দিম, আপোনালোকে বাহিৰত যাব নালাগে, তেনেকৈ কৈ কৈ ছোৱালীজনীৰ মানে অপাৰেশ্যনটো ৰং কৰাই দিলে। মোৰ কৰিছে, মই মানে যোৱা নাই এতিয়ালৈকে, যাম বাৰু। মই মানে ছোৱালীজনীৰ সম্পূৰ্ণ চকুটো ভাল কৰাই পেলাই এবাৰ নেত্ৰালয়ত যাম মানে। হয় হয় হয়। তেতিয়া কিন্তু এইটো এটা বৰ সাংঘাতিক কথা, এজন ডক্তৰৰ ওচৰলৈ ভাল কৰিবলৈ নিয়াৰ বিপৰীতে যদি বেয়া হয় তেতিয়াহ'লে কিমান এটা দুখৰ বিষয়। তাতে চকুৰ লগত খেল খেলিছে। তাতে মানে নেপালত যাওঁতে ডক্তৰে ইয়াৰ কাগজবিলাক গোটেই চিৰি পেলাইছে, কৈছে আপোনালোকে বাচ্ছাৰ লগত এনেকে খেল খেলাই লৈ আহিছে ইয়াতে। নেপালৰ ডক্তৰে কৈছে এক্সপায়াৰ হ'ব খোজা মানুহ এজনীৰ চকু হাত বেয়া কৰা এইটো একো কথা নহয়, এইটো যিহেতু মানুহজন ঢুকাবই। এনেকে খেলটো কৰিব নালাগিছিলে, কিন্তু এতিয়া চকুটো ভাল হওঁতে আমাৰ বছৰ বছৰ লাগি যাব মানে। এতিয়া মানে নেপালত দেখুৱাৰ পৰা 20% পাৱাৰ আহিছে। এনে নেত্ৰালয়ত আপোনাৰ কিমান মান মানে খৰচ হ'ল? মোৰ 6-7 লাখ টকা গুচি গ'ল আৰু। সেইটো 6-7 লাখৰ ওপৰতে গৈছে, 10 লাখ মানে গৈছে নেত্ৰালয়তে গৈছে। সেইটো পইচা এনেই গ'ল আৰু আমাৰ। এতিয়া মানে মোৰ ছোৱালীজনীৰ চকুৰ ইয়াৰ পিছত ধৰ ট্ৰিটমেন্ট আকৌ ডক্টৰ নেপাল নিব লগা হৈছে, এতিয়া ৰানিং 23 তাৰিখে যাব লাগিব। এতিয়া আমাৰ যাব মানে লগত 1 টকাও আজি পৰ্যন্ত 1 টকাও নাই তাৰমানে। এতিয়া কেনেকে যাম মই মানে একদম ডাঙৰ বিপদত পৰি। নেপালত গৈ কি কৰিলে? নেপালত গৈ গোটেই আকৌ টেষ্ট কৰালো, আকৌ নতুনকে আৰম্ভ কৰিলে নেপালত কোৰ্স আৰু নতুনকে কৰাই ল'লে। এতিয়া তাৰপিছত তাই ছাৰে কৈছে আমি চাম, পাৰালৈকে আমি চাই থাকিম। লাষ্ট টাইমত যদি কিবা এটা চাৰ্জাৰী কৰিব লাগে আমি লাষ্টত কৰিম সেইটো। এতিয়া আৰু চাৰ্জাৰী টাইপ নকৰাও, যিহেতু টিউমাৰকেইটা ওলাইছে তেখেতসকলে, আমি লাষ্টত কৰাম। আপোনালোকে খালি আমি কোৱা এতিয়া মানে আপোনালোকৰ মতে চলিব নোৱাৰিব, আমাৰ মতে চলিব লাগিব। আমি যেনেকে মাতিম সেনেকে চলিব লাগিব। এতিয়া আমি চেকআপৰ টাইমত যাই আছো বাৰু, কিন্তু যথেষ্ট খৰচ হৈছে আৰু বহুত খৰচ হৈছে। আপোনালোকৰ এতিয়া মই জনাত তেনেকুৱা এটা ইনকামৰ পথ নাই, যিহেতুকে দাদাই এখন প্ৰাইভেট গাড়ী চলাই আচলতে তেনেকে নিৰ্বাহ কৰি আছে, নহয় জানো? তেনেস্থলতো ধাৰিন কৰি হলেও বা আপুনি আপোনাৰ সন্তানৰ কাৰণে যিখিনি পইচা অলৰেডি বেছিখিনি আপুনি নেত্ৰালয়ত শেষে কৰিলো। এতিয়া মানে বহুত ধাৰ হৈ গ'ল আমাৰ, এতিয়ালৈকে মানে বহুত ধাৰত আছো মানে। এইখিনি ক্ষেত্ৰত আপুনি চৰকাৰলৈ কিবা ক'ব নেকি? হয়, মই মাননীয় মুখ্যমন্ত্ৰী ছাৰক মই এটাই কথা কওঁ, মোৰ ছোৱালীজনী যাতে সম্পূৰ্ণ তেখেতে কিবা ব্যৱস্থা কৰি হ'লেও সম্পূৰ্ণ সুস্থ কৰি দিয়ে। মোৰ ফালৰ পৰা এইটোৱে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ। আৰু আচলতে সঁচা কথা ক'ব গ'লে ভাষাই নাই। এগৰাকী কি ক'ম, গমেই পাইছে তেখেতৰ কথাখিনি, দুৰ্ভগীয়া মাতৃ বুলি ক'ব লাগিব, একমাত্ৰ সন্তান। সেই সন্তানগৰাকীও সেই জন্মতে 3 মাহৰ পৰাই চকুটো ভগৱানে নষ্ট কৰি দিছে। তাৰপিছতো আকৌ যিখিনি হৈছিল আৰু বেছি নষ্টহে কৰি দিলে মানুহে, নহয় জানো? কিন্তু তাৰ পিছতো আমি যাক মানে ভগৱান বুলি ভাবি লৈ গৈছিলো ডক্টৰৰ কাষলে, আচলতে সেই ডক্টৰে আকৌ কেনেকুৱা কৰি দিলে। গতিকে এই ক্ষেত্ৰত মই যিহেতুকে আমাৰ দৰ্শকসকললৈ মোৰ এটা অনুৰোধ, চকুৰ ক্ষেত্ৰত যি ক্ষেত্ৰতে নহওক ডক্টৰৰ ওচৰত কাষ চাপোতে আচলতে ডক্টৰে যে চব বস্তুৱেই ভাল কৰি পেলাব পাৰিব সেইটো কিন্তু একেবাৰে ভাবি নল'ব। কাৰণ কিয়, কিছু ক্ষেত্ৰত আমি অকণমান ইফালে সিফালেও বা এতিয়া চাওক, আমি নেপাল দূৰ বুলি ভাবি পেলাই যোৱা নাছিলো, বা নেত্ৰালয় গুৱাহাটীতে ওচৰতে হ'ব, ইয়াতে ভাল হ'ব। কিন্তু কি হ'ল, তাতকে চাব গ'লে আমি নেপালত গৈ কামখিনি কৰি অহা হয় ভাল আছিল, অহা যোৱাটো খৰচ হ'ল এতিয়া। কিন্তু এতিয়া নেত্ৰালয়ত কি হ'ল। আৰু আচলতে মই মোৰ ফালৰ পৰা মই এইটো কথা কওঁ, কিয় কৈছো, ডক্টৰসকলৰ কথাও কওঁ, পইচাৰ কাৰণে বুলিয়ে ক'ব লাগিব। পইচাৰ কাৰণে আচলতে বিশেষকে শিশুৰ লগত এনেকুৱা খেলবোৰ খেলিলে আচলতে ভাল। যদি নোৱাৰে নালাগে কৰিব। আমাক আগতে ইনফৰ্ম কৰিব লাগিছিলে। আমাৰ মানে মোৰ এইটোৱে আটাইতকৈ বেয়া লাগিলে কি, মানে বাচ্ছাটোৰ কাৰণে কমচে কম আমাক এবাৰ ক'ব লাগিছিল বা মোকে ক'ব লাগিছিল। যিহেতু আপোনাৰ ডক্টৰ এজনৰ লগত আমি 3 মাহৰ পৰা দেখাইছো, মানে কি আমাক ফুললি তেখেতে গোটেইখিনি আমাৰ কথা জানেই। 6 বছৰ সোমাইছে, 6 বছৰ
আগৰ পৰা তেখেতৰ তাতে আমি অহা যোৱা কৰি আছো তেখেতে জানে তেখেতে আমাক এবাৰ ক'ব লাগিছিলে কেনেকুৱা পৰিস্থিতিৰ পৰা আপোনালোকে গৈছে বা কেনেকুৱা ধৰ ইনকাম আছে সেইখিনিও জানে এতিয়া আমাৰ সেইখিনি পইচা যে আমাৰ এনে গ'ল এইটো মানে এইটো আমি আৰু নতুনকে সেইখিনি পইচা মানে ঘটোৱালৈকে বহুত টাইম লাগি যাব এতিয়া সেইটো পইচা আমি ধৰাই নাই কিন্তু তথাপিতো ছোৱালীজনীক বচাবই লাগিব আৰু ৰিচেণ্টলি আপোনাৰ হোলীৰ দিনাখন আকৌ ছোৱালীজনীৰ কি হ'ল পেনক্ৰিয়াছ হৈ গ'লব্লাডাৰটো ইনফেকশ্যন হৈ গ'ল পেনক্ৰিয়াছ গ'লব্লাডাৰ ইনফেকশ্যন সেইটোৰো আকৌ ৰিচেণ্টলি ICUৰ পৰা আনিছোঁ তাতে গ'ল 2.5 লাখ টকা দিছপুৰ পলিক্লিনিকতে গুচি গ'ল তাৰমানে জিএমচিত নিছিলোঁ মানুহে কয় জিএমচিত নিব লাগে কম খৰচতে হয় জিএমচিত নিও মোৰ মানে বহুত অভিজ্ঞতা হৈছে আৰু অকণমান কওক কাৰণ আপোনাৰ পৰা আৰু দুজন মাতৃয়ে যদি জানে নহয় জানো সাৱধান হ'ব পাৰিব কওকচোন বাৰু জিএমচিত নিলোঁ জিএমচিত তাইৰ বেমাৰ হৈছে পেনক্ৰিয়াছ তেখেতে হ'লে খালি অনলি চেলাইন দি থ'লে ছোৱালীজনীক চেলাইন দি ছোৱালীজনী একদম মানে বগা কৰি পেলাই দিলে তাৰপিছত ভুল কথা কোৱা হৈ গ'ল জিএমচিৰ ভিতৰতে ভুল বকি দিলে তেখেতে ক'লে এৰি নিদিয়ে ডক্টৰেও নাচায় আনকি আমাৰ ৰিপৰ্টো নাচালে চেলাইন দি থৈ কেনে ৰিপৰ্টটোৱে নাচালে তাইৰ কি হৈছে ব্লাডত সেইটো ৰিপৰ্টে নাচালে জিএমচিত তাৰপিছত আমি এইটো পেনক্ৰিয়াছ হওঁতে জিএমচিত নিছিলোঁ আমি যিহেতু মানে যোনদিনা পেনক্ৰিয়াছ ধৰা পৰিছে তাৰ আগদিনা আমি নেপালৰ পৰা আহি পাইছোহে মাত্ৰ সেইকাৰণে মানে পইচা পাতিও লগত নাছিলে ডাইৰেক্ট জিএমচিত সোমাই দিলোঁ তেখেতসকলেও খালি চেলাইন দি ৰাতি আমি 12টা বজাত কাজিয়া কৰি পেলাই ওলাই আনি দিছপুৰ পলিক্লিনিকত সোমাই দিলোঁ পলিক্লিনিকত বাৰু আমি একদম ফুল্লি ট্ৰিটমেণ্ট পাইছোঁ মানে তাতে যাওঁতে ডক্টৰে কি কৈছে জিএমচিলৈ কিয় নিলে আপোনালোকে জন্মতে মানে মোৰ বাচ্চাটো প্ৰিমেচিয়ৰ বাচ্চাও হয় 8 মান্থত হোৱা আছিলে কৈছে আপোনালোকেতো ইমান জন্ম হওঁতে তাই পলিক্লিনিকতে হৈছে ICUত আছিলে আপোনালোকে আগতে নিয়া নাই এতিয়া কিয় নিলে মই এতিয়া ছাৰক কৈছোঁ আৰু সেইখিনি টাইমত কেতিয়াবা মই এতিয়া ছাৰক মানে ডক্টৰ বুলি মই কথা কোৱা নাই মই মানে ঘৰৰ মা দেউতাৰ কথা কোৱা নিচিনা কৈছোঁ আৰু বোলো ছাৰ আমি যোৱাকালি নেপালৰ পৰা গুৱাহাটীত নামিছোঁহে মাত্ৰ এতিয়াও মই বেগ খোলাই নাই নেপালত আজি আকৌ এইটো কণ্ডিশ্যন হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ মানে তাৰপিছত ট্ৰিটমেণ্ট ভাল হৈছে ভাল মানে এতিয়াও ভাল হোৱা নাই তাইতো এবছৰ বইলে খাব লাগিব আমি বইলে খুৱাই আছোঁ মানে মাজে মাজে পেটৰ বিষ উঠে ঘপককৈ পেটৰ বিষ উঠি যায় মানে এইটো ভাল হওঁতে টাইম লাগে বোলে 2 বছৰ লাগি যাব মানে এটাৰ পিছত এটা সঁচাকৈ এগৰাকী মাতৃক খুব ধৈৰ্য্যৰ পৰীক্ষা লৈছে বুলিয়ে ক'ব লাগিব ভগৱানে নহয় জানো আৰু এতিয়া আচলতে মূল কথালৈ আহোঁ সকলোৱে জানে এখন ঘৰত যেতিয়া এনেকৈ এটা সন্তানৰ অসুস্থ হৈ থাকিব যিমান টকা পইচা থকা মানুহৰো কিন্তু কেতিয়াবা অভাৱ হয় নহয় জানো আৰু তেনেস্থলত আপোনালোকৰ তেনেকুৱা আৰ্থিকভাৱে মই ইমান সবল দেখা নাই আৰু তেনেকুৱাকৈ হ'লেও ছোৱালীজনীক আপোনালোকে ইমান ধুনীয়াকৈ অকমান চলাই নি আছে বা যোনেই যেনেকে পাৰিছে আচলতে সহায় সাৰথি কৰি আছে যাৰ যিমানখিনি সমৰ্থ নহয় জানো তেনেকে দি হ'লেও আগবঢ়াই নি আছে আপোনালোকে আগবাঢ়ি গৈ আছে আৰু মই এই চেগতে আচলতে মোৰ সকলো বন্ধু বান্ধৱীলৈ আচলতে অনুৰোধ কৰিছোঁ কিয় কৰিছোঁ কাৰোবাৰ এটকাই মানে নহয় জানো আমাৰ আচলতে এটকাই কাৰোবাৰ জীৱনো সলনি কৰি দিব পাৰে আমি যদি মানে কয় নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে আমি যদি সকলোৱে এটকাকে হ'লেও যদি এই সন্তানটিৰ কাৰণে মাতৃগৰাকীক এই সন্তানটিৰ কাৰণে আচলতে মই সন্তানটিক ওচৰলৈ মাতিছোঁ মই আপোনালোকক দেখুৱাই দিব কৈছোঁ মামা আহাচোন আহা আচলতে সঁচাকৈ বৰ বেয়া লাগি গৈছে মনটো মোৰে কোৱাচোন তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম প্ৰীতিশা ঠাকুৰীয়া চাওক ইমান ধুনীয়া তাই আৰু সঁচাকৈ ভগৱানে ধৈৰ্য পৰীক্ষাই লৈছে বুলি ক'ব লাগিব এওঁলোকৰ পিতৃ মাতৃক গতিকে ইমান মৰম লগা সন্তান এটি তেওঁলোকলৈ দিছে আৰু ভগৱানে এইখিনি সময়ত ইমান কম বয়সতে চাওকচোন এই চশমাযোৰ আচলতে খুলি আপোনালোকে হয়তো অনুমানেই কৰিব পাৰিছে চশমাযোৰ কিমান পাৱাৰ হ'ব লাগে এতিয়া নেপালত দি আছে নহয় জানো আপুনি হ'ব ইমান আৱেগিক হ'ব নালাগে ভগৱান আছে আপুনি ধৈৰ্য ধৰক কাৰণ থাকেই মানে আচলতে ভগৱানে ধৈৰ্য ধৰিবলৈ শক্তি দিব হয়নে নহয় গতিকে তুমি আগলৈ আৰু ভাল ছোৱালী হ'ব লাগিব হয়নে গুড গাৰ্ড হ'ব লাগিব ভালকৈ পঢ়িব লাগিব হ'বনে দিয়া বেছি কথা নাপাতো তোমাৰ লগত যোৱা তুমি অকণমান ৰেষ্ট লোৱা দেই গতিকে একো নাই বাইদেউ হয়
আচলতে বাইদেউ আবেগিক হৈ পৰিছে, হ'বই এগৰাকী মাতৃ, এনেকুৱা আচলতে অট'মেটিক হৈ যায়। মই এইটোৱে অনুৰোধ কৰিছোঁ মোৰ সকলো বন্ধু বান্ধৱীয়ে যোনেই আচলতে এই ভিডিঅ'টো চাইছে বা চাব, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। আৰু এই মুহূৰ্তত আচলতে বাইদেউ একেবাৰে আৰ্থিকভাৱে একেবাৰে কি বুলি ক'ম, জৰুলা হৈ পৰিছে আচলতে। গতিকে আমি যদি সকলোৱে হাতে হাত ধৰি পেলাই বাইদেউক এটকাকেও যদি দিব পাৰোঁ, 11 টকাকেও যদি দিব পাৰোঁ, ভগৱানৰ নামত বুলি ধূপচাকি জ্বলাবৰ কাৰণে বুলিও যদি 11 টকাকে দিব পাৰোঁ, হয়তো বাইদেৱে বহুত সকাহ পাব। গতিকে মই সকলোলৈকে আচলতে মোৰ ফালৰ পৰা, মোৰ ব্যক্তিগত ফালৰ পৰা আচলতে মই অনুৰোধ জনাইছোঁ। লগতে বাইদেউৰ ফালৰ পৰাতো আছেই নহয় জানো, যোনে যিমানখিনি পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো, আৰু বাইদেউক যিখিনি পাৰে আচলতে আমি সহায় কৰি, বিশেষকৈ কণমানিগৰাকীৰ কাৰণে, কণমানিগৰাকীৰ মুখলৈ চাই আচলতে আমি সহায় কৰি আগবঢ়াই নি যিমানখিনি পাৰোঁ আহকচোন, আমি আগবাঢ়ো, কিয় নোৱাৰিম নহয় জানো? ইমান ৰাইজ আছে, ইমানখিনি আমি মানুহ আছোঁ, আমিনো কিয় নোৱাৰিম? গতিকে সঁচাকৈ মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰিলে আপুনি এবাৰ আপোনাৰ ফোন নম্বৰ আৰু লগতে আপোনাৰ QR কোড যদি পাৰে মই মোৰ ভিডিঅ'ত এড কৰি দিম। যদি কোনোবাই বিচাৰে আপোনালোকে যিমানখিনি পাৰে, 11 টকাটোতো দিবলৈ আমাৰ অসমৰ্থ নহয়, কাৰণ এপেকেট ধূপৰ দাম বুলি হ'লেও আপোনালোকে যদি আগবঢ়ায়, তেখেতক কিয় লাগে মই স্কেনাৰ দি দিম, ফোন নম্বৰ দি দিম, আপোনালোকৰ যিখিনি আছে গোটেইখিনি আপোনালোকে এই ভিডিঅ'ত পাব। আৰু বাইদেউৰ ফোন নম্বৰটো আপুনি পাৰিলে কৈ দিয়ক। কোনোবাই যদি ভাবে যে নহয় ডাইৰেক্ট ফোন কৰি হেল্প কৰিব খোজো, আহিব পাৰিব বাইদেউৰ ওচৰত। বাইদেউ আপুনি আপোনাৰ ফোন নম্বৰটো কৈ দিয়ক। হয়, মোৰ জিপে নাম্বাৰ 8099654776। আকৌ এবাৰ কৈ দিয়ক। আৰু কণ্টেক্ট নাম্বাৰো এইটোৱে হয়, 8099654776। আপোনালোকলৈ অনুৰোধ, এই দুৰ্ভগীয়া মাতৃ আচলতে এইখিনি সময়ত আপোনালোকৰ পৰা সহায় বিচাৰিছে, আৰু আমি সকলোৱে আহক সহায় কৰোঁ। আচলতে বেছি কথা পাতিবলৈ ইমান মনো নাই, বেছি ভিডিঅ'টো দীঘল কৰিব মন নাই। আচলতে বৰ আৱেগিক হৈ পৰিছে তেওঁ, কাৰণ কিছুমান ক্ষেত্ৰত হয়ো মাতৃৰ মনটো, গতিকে আৱেগিক হৈ যোৱাটো স্বাভাৱিক কথা। আৰু ডক্টৰসকললৈ এটা অনুৰোধ কৰোঁ, শিশুৰ লগত পাৰিলে ধেমালি বা পইচাৰ কাৰণে চব কৰিবলৈ চেষ্টা নকৰিব। যদি নোৱাৰে নালাগে, কাৰণ পইচাই জীৱনটো নহয়, মানুহৰ জীৱনক লৈ হেতালি নেখেলিব। মই আচলতে ডক্টৰসকলকো সেইটো অনুৰোধ কৰিছোঁ, কাৰণ আপোনালোকে সেই এগৰাকী মাতৃৰ পৰা নিজেই শুনিছে যে নেত্ৰালয়ে কি অৱস্থা কৰি দিলে, ক'ৰ পৰা ক'লে লৈ গৈছে। গতিকে পইচাই জীৱনত সকলো নহয়, আপোনালোকে জীৱন মানুহক বচাবলৈ চেষ্টা কৰক। আৰু যিমানখিনি মানুহে এই ভিডিঅ'টো আচলতে শুনিব, বাইদেউ আপোনাৰ ফালৰ পৰাও মই এইটো কথাই ক'ম, ডক্টৰৰ ওচৰত নিয়াৰ আগতে আচলতে 10বাৰ চিন্তা কৰিব লাগিব, শিশুসকলক বিশেষকৈ, নহয় জানো? মোৰ নিচিনা যাতে আৰু বেলেগ এনেকুৱা মাক দেউতাকৰ এনেকুৱা নহয়। মোৰ যি হ'ল মই সেইটো এতিয়া লাষ্ট টাইমত মই সেইটোৱে ভাবি লৈছোঁ। আৰু মোৰ কাৰণে যাতে আৰু বেলেগ দুজনী বা গোটেই মাক বাপেকে কষ্ট নাপায় বাচ্ছাৰ কাৰণে, মই সেইটো কামনা কৰিছোঁ। আৰু চাওকচোন, গতিকে কিমান দুখ লাগে। বাইদেৱে কৈছে যি দুখ পাইছে বাইদেৱে পাইছে, যি দুখ দিছে ভগৱানে বাইদেউকে দিছে। আৰু যেন এনেকুৱা কোনো মাতৃ বা কোনো পিতৃৰ মনত এনেকুৱা দুখ নাহক। সঁচাকৈ দেই, আচলতে সঁচাকৈ আজি ভিডিঅ'টো কৰি ময়ো বৰ আৱেগিক হৈ পৰিছোঁ। ক'ৰবাত ভুল হৈছে যদিও মই নাজানো, কিমানখিনি কৈ পাইছোঁ। মুঠতে এটাই অনুৰোধ কৰিছোঁ আপোনালোকলৈ, এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, 11 টকাকেও দি পেলাই আপোনালোকে আগবাঢ়ক। বাইদেৱে যিটো নাম্বাৰ দিছে আপোনালোকে সেইটো নাম্বাৰত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব, বা জিপে নাম্বাৰ হয় সেইটোতো দিব পাৰিব। প্ৰয়োজন হ'লে মই স্কেনাৰ এড কৰি দিম, আপোনালোকে তাতো দিব পাৰিব। কাৰণ এতিয়া বাইদেউৰ এনেকুৱা হৈছে, মাইনাগৰাকীৰ একদম মাহে মাহে দি ৰেগুলাৰটো মেডিচিন খাব লাগে। মেডিচিনৰ কাৰণে বাইদেউৰ আচলতে পইচাৰ অভাৱ হৈ গৈছে। আচলতে কোৱাৰ ভাষাই নাই। গতিকে আহক আমি সকলোৱে আচলতে হাতে হাত ধৰি পেলাই আগবাঢ়ি বাইদেউ সন্তানটিৰ কাৰণে আচলতে সন্তানটিক আমি আৰু অলপ সুস্থ কৰোঁ, আমাৰ মাজত সুন্দৰকৈ তাই জিলিকি উঠক। যিহেতু আৰু এটা কথা ক'ব লাগিব, আপুনি মোক ক'লে শেষত এইটো কথা মই ক'বই লাগিব, জুবিনদাৰ বিষয়ে। জুবিনদাও মোৰ ছোৱালীজনীৰ কাৰণে 25,000 দি থৈ গৈছে বাৰু। হয়তো মই আজি এনেকৈ যোন ডাঙৰ মানুহ আছে, মইতো বহুত গৈছোঁ, বহুত দৌৰিছোঁ মোৰ ছোৱালীজনীৰ কাৰণে। এনেকৈ হয়তো যাব নালাগিল হয় যদি আজি আমাৰ মাজত দাদা থাকিলে হয়। আপোনালোকে জানেই দাদা আমাৰ মাজত নাই আৰু, কিন্তু দাদাই বাচি থাকোঁতে কৈ গৈছিলে, তোৰ বুলিয়ে মাতিছিলে বাৰু, যদি তোৰ কিবা কেতিয়াবালৈকে অসুবিধা হয় তই ডাইৰেক্ট আহিবি, মই তোক যিমান পাৰোঁ হেল্প কৰিম বুলি কৈ থৈ গৈছে। কি ক'ব, বিধিয়ে দিলে বিধাতাই নিদিয়ে। তথাপিও তেওঁ যিখিনি পাৰে দি থৈ পেলাই গৈছে, আজি তেওঁৰ নাম ল'বই লাগিব। সেইকাৰণে আমাৰ জুবিন দা সকলোৰে আচলতে মনত প্ৰাণত ইয়াত সোমাই থকা এজন মানুহ, যি আপুনি কৈছে যে মই বিধায়কৰ ওচৰতো গৈছোঁ, মানে
যি মানে হাত দীঘল মানুহ বুলিয়ে ক'ব লাগিব তেওঁলোকৰ ওচৰলৈ গৈছো তেনেকুৱা সাহায্য আপুনি পোৱা নাই কিন্তু জুবিন দাক একো নোহোৱা জুবিন দাক তেতিয়াহ'লে কেনেকুৱা হ'ব পাৰিব চিন্তা কৰক একো কথা চিন্তা নকৰাকে আপোনাক বচাবৰ কাৰণে সন্তানক বচাবৰ কাৰণে কিমান গতিকে সঁচাকৈ এই চেগতে আমি জুবিন দা য'তেই আছে আচলতে নহয় জানো আমি ইয়াৰ পৰাই আচলতে তেখেতক সদায় স্মৰি থাকিম সদায় মনত ৰাখিম গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো বৰ আচলতে আৱেগিক গায়ক হ'ল নাজানো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো আজি চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু সকলো আচলতে সাৱধান হ'ব ডক্টৰেই যে আমাৰ গোটেইখিনি সৰ্বস্ব বুলি আমি যদি ভাবি লৈছোঁ আচলতে ভুল হ'ব এইটো আমাৰ জ্বলন্ত উদাহৰণ বাইদেউ আমাৰ সন্মুখত আছে গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ আপুনি বহুত আৱেগিক হৈছে ইমান আৱেগিক নহ'ব এগৰাকী মাতৃ ধৈৰ্য ধৰক ভগৱান আছে আৰু লগত ৰাইজ আছে ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোলৈকে মোহনীতে বহুত বহুত মৰম যাচি সকলোলৈকে পুনৰবাৰ মৰম যাচি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ